ল'ৰা ছোৱালী বুলি ক'বলৈ নাই, আগত আছিলে ল'ৰা ছোৱালী, এতিয়া আমাৰ বয়সস্থ সকলো একেটাই হৈ পৰিছে। কোন ধৰ্মত কি খাব লাগে, আমাৰ পাকঘৰত কি বনাব লাগে, বাহিৰা ঘৰত কি বনাব লাগে, অতিথি এজন ৰাখিবৰ কাৰণে কি ব্যৱস্থা থাকিব লাগে, ঘৰত বয়োজ্যেষ্ঠ এজন আছে সেইজনক আমি কেনেকৈ মৰম চেনেহত শ্ৰদ্ধা ভক্তিত ৰাখিব লাগে, যে পিতৃৰ কাৰণে কোনখন আসন থাকিব লাগে, পিতৃৰ কাৰণে মৰ্যাদাৰ এখন ঠাই থাকিব লাগে, যে পিতৃ শোৱা বিচনাখন যাতে আচুতীয়া হৈ থাকিব লাগে, পিতৃয়ে খোৱা থালখনত যাতে কোনেও তাত নাখায়, এইবোৰ এটা নিয়ম আছিলে। কিন্তু এতিয়া ল'ৰাও বুঢ়া, বুঢ়াই ল'ৰা, এতিয়া সকলো মিলি পৰিলে নীতি নিয়ম সদাচাৰবোৰ। এই কাৰণে মিলি পৰিলে আমি ভাগৱত পঢ়ি আছো, ভাগৱত লুটি খাই গৈ আছে, আমি ভকত কিন্তু একেটাই অৱস্থাত আছো। আমি চাধাটো এৰিব পৰা নাই, আমি তামোলখন এৰিব পৰা নাই, আমি ভাগৱত শুনি আমি খংটো এৰিব পৰা নাই। ভাগৱতলৈ ইমান গৈছো, যদি সোধা যায় আপোনাৰ জীৱন সাধনা কি, বোলে কি আৰু জীৱন সাধনা, এয়া খাইছো কৰিছো গৈছো আৰু সাধনা নাই। গতিকে এই কথাটোকে আমাক বুজাইছে, যুৱ প্ৰজন্মক বুজাইছে, সন্তান জন্ম দিয়ে সাধনাৰ পৰা। এটা সন্তান সাধনাৰ দ্বাৰাহে নমাই আনিলে সেই সন্তান আপোনাৰ মোৰ কল্যাণকাৰী হ'ব, পিতৃ মাতৃৰ আজ্ঞাপৰ হ'ব, সমাজৰ কল্যাণকাৰী হ'ব, জাতি ৰাখিব, ধৰ্ম ৰাখিব, তেতিয়াহে ৰাখিব। আৰু আপোনাকো অন্তিমত মুক্তি দিব। কিন্তু যদিহে আমি ইয়াকে নকৰোঁ, আপোনাক মোক এই কাহিনীটো এইকাৰণে আমাক বুজাইছে, আমি যাতে দেহৰ মাজেৰে কুকুৰ মেকুৰীয়ে যেনেকৈ সন্তান জন্ম দিয়ে, দেহৰ কাম আৰু ভোগৰ মাজেৰে আমি সন্তান যদি জন্ম দিওঁ, তেতিয়াহ'লে সেই সন্তান কল্যাণকাৰী নহ'ব, সেই সন্তান মংগলকাৰী নহ'ব, সেই সন্তানে জাতি নাৰাখিব, ধৰ্ম নাৰাখিব, সেই সন্তানে আনকি পিতৃ মাতৃ যদি কিবা কাৰণত নিজৰ পুণ্যৰে গৈ স্বৰ্গত থাকে, নৰকত পেলাব টানি আনি। এই কথাটোকে বুজাইছে। এতিয়া বহুতে এই কথাটো শুনিলে কয়, প্ৰভু এতিয়া আমাৰতো আমি বহুত ভুল কৰিলোঁ, এইবোৰ কথা 20 বছৰ আগত শুনা হ'লে। একো ভুল নাই কৰা, আজি শুনিছে, আজি ল'ৰাৰ মাজত, আজি ছোৱালীৰ মাজত, আজি আপোনাৰ বোৱাৰী আছে, আপোনাৰ ছোৱালী আছে, আপোনাৰ জোঁৱাই আছে, তেওঁলোকৰ মাজত কৰক। তেওঁলোকৰ আৰু প্ৰহ্লাদে যদি 7 পুৰুষক উদ্ধাৰ কৰিব পাৰে, তেতিয়া আপোনাৰ নাতিও পাৰিব আপোনাৰ বংশটো উদ্ধাৰ কৰিবলৈ। অৰ্থাৎ এটা বংশত যদি এটা মহান আত্মা নমাই আনিব পাৰে, এটা বংশত যদি এটা ভাল আত্মা, ভাল সন্তান জন্ম দিব পাৰে, 7 পুৰুষলৈকে উদ্ধাৰ কৰিব পাৰে এই বংশটো। সেইকাৰণে এই কথাখিনি কৈছে। তাৰ পাছতে সেই কংসৰ কাৰাগাৰ কেতিয়া কৃষ্ণ জন্ম পাইছে, কেনেকৈ, এতিয়া আমি আহিছোঁ আকৌ বসুদেৱ আৰু দৈৱকী প্ৰিন্সি সুতপা হৈ দাপৰ যুগত তেওঁলোক আকৌ জন্ম পালে। অৰ্থাৎ আপোনাক মোক এই কথাটোৱে বুজাইছে যে আপোনাৰ মোৰ কিমান জন্মৰ পাছত আমি মানুহ হৈছোঁ, কিমান জন্মৰ পাছত শিৱসাগৰত জন্ম পাইছে, আপুনিও নাজানে, ময়ো নাজানো। এই জীৱবিলাক ঘূৰি ফুৰে, কৰ্ম আৰু কৰ্মৰ সংস্কাৰত গোটেই জীৱবোৰ ঘূৰি ফুৰে। কৰ্মই টানি টানি লৈ যায়, সংস্কাৰে টানি টানি লৈ যায়। গতিকে আপুনি ময়ো এনেকৈ ঘূৰি ফুৰিছোঁ। আৰু বসুদেৱ দৈৱকী অৰ্থাৎ প্ৰিন্সি সুতপায়ো এই জন্মত আকৌ বসুদেৱ আৰু দৈৱকী হ'ল। এতিয়া বসুদেৱ দৈৱকী হ'ল, আৰু আপোনালোকে চাব তেওঁলোকৰ বিবাহৰ দিনাই কিমান ভয়ানক ঘটনা ঘটিলে। অৰ্থাৎ আমাৰ জীৱনেই তেনেকুৱা। প্ৰভু ৰামৰ ভৰ্জা সীতাৰ জীৱনটো চাওকচোন, প্ৰভুৱে ৰামক স্বামী পালে, ওলাই গ'ল পৰশুৰামৰ লগত এনেকুৱা ভয়ানক, বিয়া হৈছেহে, মাহ হালধি যোৱাই নাই হাতৰ, পৰশুৰাম ওলাই গ'ল। পৰশুৰামৰ লগত যেন তেনকৈ ঠিক কৰিলে, কৰি গৈ অযোধ্যা পালে, ওলাই গ'ল মন্থৰাই আকৌ 14 বছৰ বনবাস দিলে। এই 14 বছৰ বনবাসৰ লগত
যেনে তেনেকৈ সীতা মাও ৰামৰ লগত ওলালে, ইমান দুখৰ ৰাস্তাত ওলালে, ইমান কাঁইটৰ ৰাস্তাত ওলালে, আকৌ গৈ গৈ ওলাই গ'ল ৰাৱণ। আপোনাক মোক এইবোৰ কথা কি বুজাইছে? এইবোৰে আমাক কি বুজাইছে? আপোনাৰ মোৰ সংসাৰ যাত্ৰাটো ইমান সৰল আৰু সহজ নহয়। আপোনাৰ মোৰ পদে পদে মায়া লাগি আছে, পদে পদে জীৱনৰ পৰীক্ষা লাগি আছে, পদে পদে জীৱনৰ সমস্যাবোৰ আহি আছে। আৰু এই প্ৰতিটো সমস্যা, প্ৰতিটো ঘাত প্ৰতিঘাত সংঘাত সকলোতে অতিক্ৰম কৰিব লাগিব। আৰু অতিক্ৰম কৰিবৰ কাৰণে আত্মবল লাগিব। নয়ম আত্মা বলহীন লভ্যতে। আত্মবল যদি নাথাকে কি হ'ব? জীৱন ব্যৰ্থ হৈ যাব। আকৌ জীয়াই কান্দি কান্দি জন্ম হ'ল আৰু অন্তিমতো কান্দি কান্দি যদি মৃত্যু হ'ল, দেখিব অধগতি যাব লাগিব। অন্তিমত যদি কান্দি কান্দি আমি যাওঁ, অন্তিমত এই বিনন্দীয় সংসাৰৰ প্ৰেম, কৰোণা, দয়া, ক্ষমা, ধৈৰ্য এই সকলোবোৰ পাইছোঁ। জিভাত অমৃতময় বাণী পাইছোঁ, হৃদয়ত মহাপ্ৰেম পাইছোঁ। প্ৰেমৰ বেপাৰ যদি নকৰোঁ, এই বাণীৰে যদি জগত নিজিনো, আমি জীৱনৰ এই সেৱাবোৰৰ দ্বাৰা আমি যদি ধন সঞ্চয় নকৰোঁ, অন্তিমত কি হ'ব? তললৈ যাব লাগিব। সেইকাৰণে মেটমৰা ভঁৰাল আমাৰ সন্মুখত আছে। আমাক কৈছে আপুনি প্ৰেমৰ বেপাৰ কৰক। কিমান প্ৰেম দিব পাৰিছে মানুহক। আপুনি সেৱাৰ বেপাৰ কৰক। কিমান সেৱাৰ সঞ্চয়, মহাপ্ৰেম, সেৱাৰ ধৰ্ম সঞ্চয় কৰিব পাৰিছে। আপুনি ক্ষমাৰ বেপাৰ কৰক। কাৰো লগত কাৰো কথাত জেদ নধৰিব, কাৰো প্ৰতি উভতি নধৰিব, সকলোকে ক্ষমা কৰি দিয়ক। ভগৱান কৃষ্ণ আমাক দেখুৱাইছে শিশুপালক কিমান এশ গালি পাৰিলে, শেষত গৈ মুক্তি দিলে, তাৰ অনিষ্ট নকৰিলে। গতিকে আমাৰ এইবোৰ শাস্ত্ৰই এইবিলাক শিকাইছে, আমি যাতে ক্ষমাৰ বেপাৰ কৰোঁ, কাৰো প্ৰতি জেদ নধৰোঁ, কাৰো প্ৰতি বেয়া দৃষ্টি নাৰাখোঁ। ক্ষমা এইবোৰ কৰক। অন্তিমত আপুনি মেটমৰা ভঁৰালৰ তপলা প্ৰেমৰ সমুদ্ৰ লৈ যাব, হৃদয়ৰ পবিত্ৰ ভালপোৱা লৈ যাব। আৰু ভগৱানে কওক, তেতিয়াহে আপোনাৰ মোৰ জীৱনক সাৰ্থক কৰিব।